ओम निरंजन समावस्सं रविपुत्र जमग्रजम स्वयं गर्भसन्भूतम तम नमामि शनेश्वरम। नमस्कार बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টাছৰ সকলোকে স্বাগত জনাইছোঁ। আজি মই মকৰ ৰাশিৰ বিষয়ে মাৰ্চ মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম। মকৰ ৰাশি বুলি কওঁতে গোটেইকেইটা ৰাশিৰ ভিতৰত শক্তিশালী ৰাশি আৰু ৰাশিৰ অধিপতি হৈছে শনি। বৰ্তমান যেহেতু আপোনাৰ শনি দ্বিতীয় স্থান মানে ধনস্থানতে আছে, যেতিয়া শনি ৰাশিৰ দ্বাদশ ৰাশি আৰু দ্বিতীয়ত থাকে তেতিয়া শনিৰ ৪৪ চলি থকা বুলি কয়। আৰু শনিৰ যেতিয়া ৪৪ চলে তেতিয়া বিভিন্ন ধৰণৰ সমস্যাবিলাক হয় মানুহৰ, যিটো কৰ্মফল দাতা শনি। সদায় ভাল কৰ্ম কৰি গ'লে ভাল ফলো লাভ কৰে। আৰু এটা কথা, শনিৰ ৪৪ যদি আপোনাৰ যিমান অভাৱ অনটন বা কষ্ট হৈছে, সেই কষ্টৰ ফলটো আকৌ শনি ৪৪ শেষ হোৱাৰ লগে লগে আকৌ আপোনালোকে পাব, গতিকে নোপোৱা নহয়। আপোনাৰ যিহেতু দ্বিতীয় স্থানত ৰবি শনি শুক্ৰ চন্দ্ৰ একেলগে আছে, তৃতীয় স্থানত আছে বুধ আৰু ৰাহু, পঞ্চমত আছে বৃহস্পতি, ষষ্ঠত আছে মংগল আৰু নৱমত আছে কেতু। এনেকৈ আপোনাৰ ৰাশিফলটো আৰম্ভ হৈছে। আৰু মাৰ্চৰ 15 তাৰিখে সঞ্চাৰ হ'ব ৰবি, আৰু ৰবি যেতিয়া সঞ্চাৰ হ'ব তেতিয়া কিছু অলপ বেলেগ ফল লাভ কৰিব। যদি আমি চাওঁ আপোনাৰ ৰাশিৰ হিচাপে ৰাশিৰ অধিপতি যিহেতু দ্বিতীয় স্থানত আছে, গতিকে শনিৰ ৪৪ চলি আছে মই প্ৰথমতে ক'লোঁ। তথাপি কিন্তু আপোনাৰ ৰাশি আৰু ধনস্থান অতি শুভ। ধনস্থানত যিহেতু শনি নিজৰ ঘৰত বহি আছে, যদিও কিছু ক্ষেত্ৰত অশুভ আছে, তথাপিও কিন্তু টকা পইচাৰ ক্ষেত্ৰত অশুভটো অলপ কম। টকা পইচা যদিও খৰচ কিছু হৈ থাকে, তথাপিও কিন্তু টকা পইচা পোৱাত কম নহয়, টকা পইচা পাই থাকিব, বহুখিনি ধন লাভ কৰিব। গতিকে টকা পইচাৰ ক্ষেত্ৰত কোনো বিশেষ চিন্তা কৰাৰ কোনো কাৰণ নাই। আৰু ধনস্থানত যিহেতু শনি ৰবি শুক্ৰ চন্দ্ৰ একেলগে 4টা গ্ৰহ বহি আছে, এতিয়া এটা ঘৰত 4টা 5টা গ্ৰহ থাকে, তেতিয়া কিন্তু এই বস্তুটো বৃদ্ধি কৰে। গতিকে ধন টকা পইচা বৃদ্ধিৰ যুগ বৰ্তমান চলি আছে। আৰু ৰবি আৰু শনি দুটা শত্ৰু, শুক্ৰ আৰু ৰবি দুটা শত্ৰু, গতিকে কিছু শত্ৰুতাও হ'ব টকা পইচাৰ ক্ষেত্ৰত। আৰু যদি আমি চাওঁ তৃতীয়ত বহি আছে বুধ আৰু ৰাহু, তৃতীয় হৈছে ভাতৃস্থান। গতিকে আপোনাৰ ফালৰ পৰা ভাতৃ ভগ্নী কিছু কথা কোৱাত অকণমান সমস্যা হ'ব পাৰে, সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে, পেটৰ বিষ পেটৰ গণ্ডগোল এনেকুৱা হ'ব পাৰে। যিহেতু ভাতৃস্থানত ৰাহু বহি আছে, বুধ হৈছে কথা কোৱাৰ বুধে বাক্য, গতিকে তেনে ক্ষেত্ৰত অকণমান সাৱধানতা ল'লে হ'ল। চতুৰ্থ যদি চোৱা, চতুৰ্থৰ অধিপতি হৈছে মংগল, ষষ্ঠত আছে। তৃতীয় ষষ্ঠ একাদশত যেতিয়া মংগল থাকে অতি শুভ ফল প্ৰদান কৰে। গতিকে আপোনালোকৰ প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰত অতি শুভ, প্ৰাইমাৰী শিক্ষা বন্ধুৰ ক্ষেত্ৰতো অতি শুভ, বন্ধুৱে আপোনালোকক সহায় কৰিব, গতিকে বন্ধুৰ ফালৰ পৰা অতি শুভ। গৃহত আপোনালোকৰ গৃহযোগ আছে, যান বাহন যোগ দেখা যায়, গতিকে যিসকলে গাড়ী বা যান বাহন কিনিম বুলি ভাবি আছে, তেওঁলোকৰ কিন্তু মাৰ্চ মাহতে যান বাহন হোৱা এটা চান্স আছে। গতিকে আপোনালোকে অলপ চেষ্টা কৰিলে যান বাহন ক্ৰয় কৰিব পাৰিব। পঞ্চমত আছে বৃহস্পতি, গতিকে উচ্চ শিক্ষাৰ ঘৰত বৃহস্পতি আছে, বৰ্তমান অতি শুভ যদিও। আৰু বৃহস্পতি আৰু যেতিয়া শুক্ৰ যিহেতু মীন ৰাশিত প্ৰৱেশ কৰিব মাৰ্চ মাহৰ শেষৰ ফালে, তেতিয়া কিন্তু অতি শুভ ফল লাভ কৰিব, যিহেতু ক্ষেত্ৰ বিনিময় যুগ এটা হ'ব। ক্ষেত্ৰ বিনিময় যুগ এটা হয়, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। গতিকে তেনে ক্ষেত্ৰত অতি শুভ বুলি ক'ব পাৰি। আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিসকলে দূৰ ভ্ৰমণ কৰিব ইচ্ছা কৰে, দূৰত পঢ়ে, বা যিসকলে সাধাৰণ শিক্ষা মানে আৰ্টছ সাধাৰণ শিক্ষা পঢ়াবিলাকৰ কাৰণে অতি শুভ। বৃহস্পতিৰ কাৰণে যিহেতু গুৰু বহি আছে, গুৰু বহি থাকিলে অতি শুভ ফল লাভ কৰে। ষষ্ঠত যিহেতু মংগল আছে, দ্বিতীয় ষষ্ঠ একাদশত মংগল থাকিলে অতি শুভ ফল লাভ কৰিব পাৰি। গতিকে মংগলৰ কাৰণে আপোনালোকৰ ব্যৱসায় বাণিজ্যটো শুভ হ'ব। অলপ ব্যৱসায় বাণিজ্য যদি চোৱা যায়, অধিপতি হৈছে চন্দ্ৰ যিহেতু মাহৰ আৰম্ভণিতে শনিযুক্ত, গতিকে চন্দ্ৰ আৰু শনিৰ দুটা শত্ৰু, শনিৰ শত্ৰু চন্দ্ৰ, কিন্তু চন্দ্ৰৰ কোনো শত্ৰু নাই, তথাপিও কিন্তু কিছু অকণমান অশুভ আছে। আপোনালোকে পাৰিলে পাৰ্টনাৰশ্বিপৰ বিজনেছ নকৰাই ভাল বৰ্তমান সময়ত, যিহেতু আপোনাৰ ধনস্থানত বহুকেইটা গ্ৰহ বহি আছে, শত্ৰুতা বহি আছে। যিহেতু শনি ৰবি শুক্ৰ এইবিলাক শত্ৰু গ্ৰহ বহি থাকিলে আপোনালোকৰ পাৰ্টনাৰশ্বিপত যদি বেপাৰ বাণিজ্য আৰম্ভ কৰে অকণ লছ হ'ব পাৰে। গতিকে যদি আমি চাওঁ
কিছু লোকচান হোৱাতকৈ বেপাৰ বাণিজ্য কিছু দেৰিকৈ কৰিলে কোনো কথা নাই এনেই আপুনি নিজৰ পাৰ্চনেলি যদি বেপাৰ বাণিজ্য কৰে কোনো কথা নাই কিন্তু আপোনালোকে পাৰ্টনাৰশ্বিপত কৰিব নালাগে বৰ্তমান যদি আমি চাওঁ নৱমত বহি আছে ভাগ্যৰ ঘৰত যিহেতু এইটো আৰু অষ্টমপতি হৈছে ৰবি যিটো মাৰক স্থানৰ অধিপতি মাৰক স্থানতে বহি আছে গতিকে কিছু ক্ষেত্ৰত মূৰৰ বিষ হ'ব পাৰে চকুৰ অসুখ হ'ব পাৰে তেনে ক্ষেত্ৰত আপোনালোকে চাই চিতি চলিব যদি আমি কৰ্মক্ষেত্ৰত চোৱা যায় কৰ্মাধিপতি হৈছে শুক্ৰ বহি আছে ধনস্থানত শনিযুক্ত কাৰণে অতি শুভ কিন্তু ৰবিযুক্ত কাৰণে কিছু অকণমান অশুভ ফল লাভ কৰিব গতিকে কৰ্মৰ কাৰণেও অতি অশুভ নহয় কিন্তু মিশ্ৰিত ফল বোলে কৰ্ম বিচাৰিলে কৰ্ম পোৱা যোগ দেখা যায় কিন্তু শুক্ৰ যেতিয়া সঞ্চাৰ হৈ মীন ৰাশিত প্ৰৱেশ কৰিব যিটো মাৰ্চ মাহৰ শেষৰ ফালৰ পৰা কিন্তু আপোনালোকৰ কৰ্ম পোৱা যোগ দেখা যায় মাৰ্চ মাহৰ শেষৰ ফালে এতিয়াৰ পৰা যদি লাগি থাকে মাৰ্চ মাহৰ শেষৰ ফালে আপোনালোকে এপ্লাই কৰিলে কৰ্মপ্ৰাপ্তি হ'ব যদি আমি চাওঁ ইনকামৰ ক্ষেত্ৰত ইনকামৰ অধিপতিও বৃহস্পতি যিহেতু ত্ৰিকোণত বহি আছে ত্ৰিকোণত বহাৰ কাৰণে আপোনালোকৰ বৃহস্পতি অতি শুভ তেনে ক্ষেত্ৰত যদি চোৱা যায় আপোনাৰ প্ৰতিকাৰ হিচাপত আপোনালোকৰ যিটো ভাগ্যৰ ঘৰত কেতু আছে কেতুৰ কাৰণে কেতুৰ মন্ত্ৰ জপ কৰিব পাৰে আৰু শনি যিহেতু ৪.৫ চলি আছে শনিৰ প্ৰতিকাৰ কৰি থাকিব যিটো শনি যদিও নিজৰ ঘৰত আছে তথাপিও কিন্তু ৪.৫ অকণমান ইফেক্টবিলাক কৰি থাকে সৰু সুৰা আৰু বিশেষ গ্ৰহবিলাকৰ তেনেকুৱা প্ৰভাৱ মকৰ ৰাশিত নাই অকল শনিৰ কাৰণে কিছু ৭ বছৰ ধৰি অশুভ হৈ আছে জুন মাহৰ পৰা কিন্তু আপোনালোকৰ শনি কমপ্লিট এৰাই দিব আৰু যেতিয়া শনি যাব তেতিয়া যিখিনি দুখ কষ্ট দিছে যিখিনি টকা পইচা লৈ গৈছে তাতকৈ দুগুণ দিব আপোনালোকক গতিকে চিন্তা কৰাৰ কোনো কাৰণ নাই আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে ধন্যবাদ